ইছলামিক জেহাদ এটা পেন ইছলামাইজেশ্যন গোটেই সমগ্ৰ পৃথিৱীত আৰম্ভ হৈছে অসম আৰু ভাৰতবৰ্ষত আছে গতিকে এইবোৰ এটা গভীৰ ষড়যন্ত্ৰ ভাৰতবৰ্ষতে থাকি ভাৰতবৰ্ষৰে বিৰোধিতা কৰা বহু মানুহ আছে এই জাহাদীবোৰক পুলিয়া পোখালিয়ে মানে তেওঁলোকক উঘালিব লাগিব আৰু মই ভাবোঁ যে অনাগত সময়ত ভাৰতৰ আৰু অসমৰ জনগণে এই ক্ষেত্ৰত নেতৃত্ব লৈ কাম কৰিব কিছু সংখ্যকে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক ভাবুকি দিছে আমাৰ কিছু তথাকথিত মানে ধৰ্ম নিৰপেক্ষতাবাদীয়ে ইয়াতো মানে যৌৱন উন্মাদনা দেখা পুৰাৰ সঁচাকৈ কিছু গভীৰ ষড়যন্ত্ৰ লুকাই আছে এক খুব গভীৰ ভাৰত বিৰোধী ষড়যন্ত্ৰকাৰী আজিৰ দিনত গোটেই ভাৰতবৰ্ষত তেওঁলোকে নেটৱৰ্কটো ষ্ট্ৰং কৰিবৰ কাৰণে লাগি আছে কিন্তু আমাৰ ভাৰতৰ সুৰক্ষা ব্যৱস্থা অত্যন্ত শক্তিশালী জনগণৰ আশীৰ্বাদ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওপৰত আছে গতিকে মই ভাবোঁ যে আমাৰ চৰকাৰে এই গোটেই বিষয়সমূহ খুব গুৰুত্বপূৰ্ণভাৱে লৈছেও সুৰক্ষা এজেঞ্চিসমূহ সুৰক্ষাভাৱে লৈছে কিন্তু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ৰাইজৰ কাম কৰি আছে ৰাইজৰ আশীৰ্বাদৰ আৱস্থনিত তেখেতে আছে গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যোনে যিমানে শত্ৰু এনেকুৱা সৃষ্টি নকৰক ইয়াৰ আপোনালোকে দেখিছে যে এটা ইছলামিক জেহাদ এটা পেন ইছলামাইজেশ্যন গোটেই সমগ্ৰ পৃথিৱীত আৰম্ভ হৈছে অসম আৰু ভাৰতবৰ্ষত আছে গতিকে এইবোৰ এটা গভীৰ ষড়যন্ত্ৰ গতিকে এনেকুৱা ধৰণৰ জাহাদীবোৰকো সোনকালে চিনাক্ত কৰিব লাগিব এই জাহাদীবোৰক পুলিয়া পোখালিয়ে মানে তেওঁলোকক উঘালিব লাগিব আৰু মই ভাবোঁ যে অনাগত সময়ত ভাৰতৰ আৰু অসমৰ জনগণে এই ক্ষেত্ৰত নেতৃত্ব লৈ কাম কৰিব লাগিব আব্দুল মোবাৰক মতলেব আলী দুয়োৰে ঘৰ যিটো আছে যে মধ্য অসমত আপুনি নিজেও নগাঁৱৰ পৰা কৰিছিলে এই গোটেই বিষয়টো নগাঁও কেনেকৈ চাওক মই অকল নগাঁৱতে এটা নিমিত্তে মাতোঁ আপোনালোকে এতিয়া দেখিছে যে এইখিনি কথা কোৱাৰ লগে লগে আজিৰ দিনত হয়তো কিছু সংখ্যকে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক ভাবুকি দিছে আমাৰ কিছু তথাকথিত মানে ধৰ্ম নিৰপেক্ষতাবাদীয়ে ইয়াতো মানে যৌৱন উন্মাদনা দেখা পাব যৌৱন উন্মাদনাত কৈছে বুলি কিছু সংখ্যক ক'বৰ কাৰণেও প্ৰস্তুত থাকিব গতিকে ভাৰতবৰ্ষতে থাকি ভাৰতবৰ্ষৰে বিৰোধিতা কৰা বহু মানুহ আছে এনেকুৱা বহু ধৰণৰ মানুহ আছে যোৱাকালি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কিছুমান এনেকুৱা মানুহক দিমাগী নক্সাল বুলিও অভিহিত কৰিছে গতিকে এইবোৰ মই পুনৰ কৈছোঁ এইবোৰ এটা বিক্ষিপ্ত ঘটনা নহয় অসমক ইছলামীকৰণৰ কাৰণে আগবঢ়াই লৈ যাবৰ কাৰণে এটা পদ্ধতিগতভাৱে আন্তঃৰাষ্ট্ৰীয় ষড়যন্ত্ৰ চলি আছে এই ষড়যন্ত্ৰক প্ৰতিহত কৰিবৰ কাৰণে ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ কেন্দ্ৰ আৰু ৰাজ্যত আছে আৰু অনাগত সময়ত এনেকুৱা দেশ বিৰোধী শক্তিৰ বিপক্ষে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিখন চৰকাৰ ভাৰতীয় জনতা পাৰ্টীয়ে ৰাইজৰ লগত মাৰ বান্ধি থিয় দিব মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ শক্তিশালী নেতৃত্বত আজি অসমত আমি দেখিছোঁ যে অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে এক কঠোৰ সংগ্ৰাম আৰম্ভ হৈছে অসমৰ জাতি মাটি ভেটি ৰক্ষা কৰাৰ কাৰণে মাননীয় স্বপ্নদশা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যি সংগ্ৰাম আমাৰ চলিছে আৰু আপোনালোকে দেখিছে যে এইবাৰ আমি যোৱাবাৰ 1.5 লাখ বিঘা মাটি অনুপ্ৰৱেশকাৰীৰ পৰা মুক্ত কৰা হ'ল এইবাৰ 5 লাখ বিঘা ভূমি মাটি আমি মুক্ত কৰাৰ কথা কৈছোঁ গতিকে এই ক্ষেত্ৰত ভাৰতৰ যিবোৰ শত্ৰু গতিকে এই শত্ৰুবোৰৰ গাৰ পুৰণি উঠাটো স্বাভাৱিক কিন্তু অসমৰ 3,50,00,000 জনগণৰ আশীৰ্বাদ শুভেচ্ছা আৰু গোটেই ভাৰতৰ ৰাইজৰ শুভেচ্ছা মাননীয় মুখ্যমন্ত্ৰী জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওপৰত আছে গতিকে এইবোৰ মই ভাবোঁ যে এইবোৰ এটা বিক্ষিপ্ত ঘটনাও নহয়